ৰোজা ৰাখিলে আমাৰ জীৱনত কেতিয়াও কেঞ্চাৰ বেমাৰ নহয়। Autophagy research, you can analyze their autophagy by using ATG genes manipulation. 30টা ৰোজা ৰাখিলে আমাৰ জীৱনত সঁচাই কেতিয়াও কেঞ্চাৰ বেমাৰ নহয় নেকি? এই ৰোজা ৰাখিলে বা 30টা ৰোজা ৰাখিলে বা আমি যদি লগুণত থাকো বা উপহাসত থাকো বা ভোগত থাকো তেনেহ'লে আমাৰ সঁচাই কেঞ্চাৰ বেমাৰ নহয় নেকি? বা এই 30টা ৰোজা ৰাখিলে এই 30টা ৰোজাৰ ফায়দা বা বেনিফিটছ বিলাক কি কি সবিশেষ আজিৰ এই ভিডিঅ'টো জানিবলৈ চেষ্টা কৰিম। আচলতে এই 30টা ৰোজা ৰাখিলে আমাৰ ফায়দা কি হয় এই বিষয়ে জনাৰ বাবে জাপানীজ সায়েন্টিষ্ট এজনে বহুবাৰ ৰিচাৰ্চ কৰিছিলে। ৰিচাৰ্চ কৰি কি পাইছিলে এইখিনি আমি প্ৰত্যেকজন মুছলমানে আচলতে জানা বহুত দৰকাৰ বা বহুত প্ৰয়োজনীয়। আচলতে এইখিনি আমি জানিব লাগে। আহক আমি এই যে ভিডিঅ'টোত আচলতে ৰমজান মাহৰ যি 30টা দিন ৰমজান বা ৰোজা বুলি কোৱা হয় সেই ৰোজা ৰাখিলে আমাৰ ফায়দা বেনিফিটছ কি আছে সবিশেষ আজিৰ এই ভিডিঅ'টোত জানিম। আহক। জাপানীজ বায়'লজিষ্ট ইয়হচিনৰি অহচুমি যিগৰাকী সায়েন্টিষ্টক 2016 চনত ফিজিঅলজি অৰ মেডিচিনৰ ওপৰত এৱাৰ্ড দিয়া হৈছিল, অৰ্থাৎ নোবেল বঁটা দিয়া হৈছিল যিগৰাকী ব্যক্তিক। সেইগৰাকী ব্যক্তিয়ে ৰিচাৰ্চ কৰিছিল আৰু তেখেতক কিয় নোবেল বঁটা দিয়া হৈছিল বা এৱাৰ্ড দিয়া হৈছিল আপোনালোকে শুনিলে আপোনালোকৰ চকু কপালত উঠিব। তেখেতক তেতিয়া সোধা হৈছিল যে তোমাক ইমান সন্মান ইমান বঁটা বা এৱাৰ্ড কিয় দিয়া হৈ আছে? তেতিয়া তেখেতে কি উত্তৰ দিছিলে? তেতিয়া তেখেতে উত্তৰ দিছিলে যে মই যেটো অসম্ভৱ আছিল যে কেঞ্চাৰ বেমাৰৰ ঔষধ সেইটো মই বিচাৰি উলিয়াইছো, সেইবাবে মোক ইমান সন্মান ইমান আদৰ ইমান এৱাৰ্ড দিয়া হৈছে আৰু সেইবাবে মানুহে মোৰ ইমান প্ৰশংসা কৰিছে, মোক ইমান আনন্দ উৎফুল্লিত কৰিছে, মোক বিভিন্ন ধৰণৰ এৱাৰ্ড দিছে। আৰু ইয়াৰ পিছত ডক্টৰ ইয়হচিনৰি অহচুমিয়ে কৈছিলে যে আচলতে মই এইখিনি ঔষধ উলিওৱা নাই, আচলতে মই এটা পলিচি বা এটা উপায় উলিয়াইছো যে আমি কেঞ্চাৰ বেমাৰৰ পৰা কেনেকৈ উলিয়াই আহিব পাৰো বা মুক্তি লাভ কৰিব পাৰো। এইখিনি এটা পলিচি ওলাইছিল, এইখিনি এটা ঔষধ যিখিনি পলিচি এটা উপায় উলিয়াইছে যে আমি কেঞ্চাৰ বেমাৰৰ পৰা কেনেকৈ ভাল হ'ব পাৰো, কেনেকৈ বাচি থাকিব পাৰো। তেতিয়া মানুহে সুধিছিলে যে আচল কুৱেশ্যনটো যে কেনেকৈ আমি কেঞ্চাৰ বেমাৰৰ পৰা এৰাই চলিব পাৰো বা কেঞ্চাৰ বেমাৰে আমাক আক্ৰমণ নকৰে বা কেঞ্চাৰ বেমাৰ আমাৰ শৰীৰত নহয়, আমি কেনেকৈ আমি চলিলে আমাৰ জীৱনত কেঞ্চাৰ বেমাৰটো নহয়। আচলতে মেইন কুৱেশ্যনটো অৱশেষত কৰিছে যে কেনেকৈ আমি যদি থাকো আমাৰ কেঞ্চাৰ বেমাৰ নহয়। তাৰ পিছত ডক্টৰ ইয়হচিনৰি অহচুমিয়ে কৈছিল যে যেতিয়া আমি লগুণ বা ভোগা অৱস্থাত বা আমি ৰোজা ৰাখো তেতিয়া আমাৰ শৰীৰত থকা খাদ্য বস্তু শেষ হৈ যায়। যেতিয়া আমি লগুণ বা ভোগা অৱস্থাত থাকো বা আমি ৰোজা ৰাখো তেতিয়া আমাৰ শৰীৰত যিখিনি খোৱা খাদ্য বস্তু থাকে সেইখিনি নাই হৈ যায় আৰু গোটেই শৰীৰে ভোক বা লগুণ অনুভৱ কৰে, গোটেই শৰীৰে ভোক বা লগুণ অনুভৱ কৰে। আৰু এই ভোগৰ সময়ত বা লগুণৰ সময়ত আমাৰ শৰীৰত বা পেটত কোনো খোৱা খাদ্য বস্তু এক ফুটা পানীও দিয়া নহয়। সেই সময়ত যেতিয়া গোটেই শৰীৰে ভোক অনুভৱ কৰে সেই সময়ত আমাৰ শৰীৰত বা মুখত বা পেটত এক ফুটা পানীও বা খোৱা খাদ্য বস্তু দিয়া নহয় আৰু তেতিয়া আমাৰ শৰীৰে আমাৰ বডিত বা আমাৰ শৰীৰত থকা জেহৰিলা চেলছক খোৱা আৰম্ভ কৰে আৰু যিখিনি মানুহৰ শৰীৰত থকা কেঞ্চাৰ বেমাৰৰ আগমন ঘটায়, যিখিনি খোৱা আৰম্ভ কৰে আচলতে গোটেই শৰীৰে যে ভোগৰ সময়ত এইখিনি আপোনালোকে জেহৰিলা যিখিনি আছিল বা বিষোৱা যিখিনি আছিল সেইখিনি শৰীৰে যেতিয়া আৰম্ভ কৰে আচলতে যিখিনি খায় সেইখিনি মানুহৰ শৰীৰত এই ধৰি লওক কেঞ্চাৰৰ নিচিনা বেমাৰৰ আগমন ঘটায়। আৰু এই অভ্যাসক বা যিখিনি ৰোজা ৰখা হয় সেইখিনিক মেডিকেলৰ ভাষাত অটোপেকি বুলি কোৱা হয়। মেডিকেলৰ ভাষাত অটোপেকি বুলি কোৱা হয়। আচলতে ৰোজা ৰখা যিটো আচলতে আমল বুলি আমি কওঁ আৰু সেইখিনিক মেডিকেলৰ ভাষাত অটোপেকি বুলি কোৱা হয়। আৰু যদি আপুনি বিচাৰে যে আপোনাৰ শৰীৰক এনেধৰণৰ ৰোগৰ পৰা আঁতৰাই ৰাখিব বিচাৰে তেনেহ'লে আপুনি ৰোজা ৰাখক, লগুণত থাকক বা ভোগত থাকক, তেতিয়াহ'লে আপোনাৰ শৰীৰত সেই কেঞ্চাৰ যিটো বেমাৰ আছে বেয়া বেমাৰ সেইটো কেঞ্চাৰ বেমাৰটো নহ'ব বা সেইটোৰ পৰা আপুনি বাচি চলিব পাৰিব। আৰু যেতিয়া আপুনি এনে লগুণত থাকিব বা নাখাই থাকিব বা ভোগত থাকিব তেতিয়া আমাৰ শৰীৰত থকা যিখিনি আছে আপোনাৰ ধৰি লওক জেহৰিলা চেলছ আছে সেইখিনি বডিয়ে খোৱা আৰম্ভ কৰিব আৰু আপোনাৰ শৰীৰত বা মানুহৰ শৰীৰত এনেধৰণৰ বেয়া বেমাৰে আক্ৰমণ কৰিব নোৱাৰিব বা আগমন নঘটিব।
আৰু তাৰ পিছত জাপানীজ সায়েন্টিষ্টজনক সোধা হৈছিল যে মানুহে এক বছৰত কিমান দিন লঘোণত থাকিব লাগে বা ৰোজা ৰাখিব লাগে বা নাখাই থাকিব লাগে। আৰু কিমান দিন যদি লঘোণত থাকে বা ৰোজা ৰাখে মানুহৰ এনে ধৰণৰ বেমাৰৰ পৰা বাচি থাকিব পাৰিব। তেতিয়া সেইগৰাকী জাপানীজ সায়েন্টিষ্ট বা ডক্তৰ গৰাকীয়ে কৈছিল যে কম হলেও 20 পৰা 25 দিন লঘোণত থাকিব লাগে বা ৰোজা ৰাখিব লাগে, 10 পৰা 12 ঘণ্টা সময় নাখাই থাকিব লাগে। তেতিয়াহ'লে এনে ধৰণৰ যিখিনি কেঞ্চাৰ ৰোগ আছে সেই ৰোগৰ পৰা আমি মানে বাচি থাকিব পাৰো বা কেঞ্চাৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। আৰু হাদিছতো আছে যে প্ৰত্যেকটো বস্তুৱে জাকাত আদায় কৰিব লাগে। আৰু আমাৰ শৰীৰৰ জাকাত হৈছে ৰোজা। ৰোজা আমি ৰাখিব লাগে। আচলতে মানুহে যদি যিখিনি খোৱা খাদ্য যিখিনি প্ৰয়োজন তাতকৈ অধিক যদি খায় মানুহৰ শৰীৰত চৰ্বি হৈ যায়। আৰু চৰ্বিখিনি মানুহৰ শৰীৰত গধুৰ হৈ যায়, তেতিয়া মানুহ এলেহুৱা হৈ যায়, মানুহে কাম কৰিব নোৱাৰে, বিভিন্ন ৰোগে বিভিন্ন ৰোগত মানুহ আক্ৰান্ত হয়। সো আজিৰ এই ভিডিঅ'টোত আমি এইখিনি জানিব পাৰিছো যে ৰমজান বা ৰোজা ৰাখিলে ফায়দা কি। আচলতে আমাৰ প্ৰিয় নবী হযৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ সেই সময়তো আচলতে ৰোজা আছিলে। আৰু আল্লাহ তাআলাই আমাৰ জীৱনত ৰোজাটো কিমানখিনি ফায়দাৰ বাবে আনিছে। আচলতে যদি এই ৰোজা যদি ফায়দা নাথাকিলেও হয় তেতিয়াও আল্লাহৰ আদেশ আমি মানিলো হয় বা মানুহে মানিলে হয়, ৰোজা ৰাখিলে হয়। কিন্তু এইখিনিত লগতে কিমান যে ফায়দা আছে, আমি এক মাহ যদি লঘোণত থাকো বা ৰোজা ৰাখো আমাৰ ফায়দা কিমান আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে বা এইখিনি অনুভৱ কৰিব পাৰিছে যিসকলৰ হয়তো এনেধৰণৰ বেমাৰ আছিলে। বিভিন্ন ধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পৰা যায় এই ৰোজা ৰাখিলে। আৰু কিমানখিনি আচলতে এই মাহটো যদি ৰোজা ৰাখো, আমি সকলোৱে ৰোজা ৰখাৰ চেষ্টা কৰিব লাগে। আচলতে বিভিন্ন ধৰ্মত বিভিন্ন নিয়ম হিচাপে লঘোণত থাকে। বিভিন্ন টাইম আছে কে সকলো কম বেছি সকলো লঘোণত থাকে, কিন্তু সকলোৰে সময় নিৰ্ধাৰিত আছে, কিমান দিন সেইখিনি নিৰ্ধাৰিত আছে। কিন্তু আমাৰ যে এক মাহ লঘোণ ইছলাম ধৰ্মাৱলম্বী মানুহৰ আচলতে এইখিনি আচলতে ভাল। আৰু এইখিনি কিমান আমাৰ শৰীৰত ভাল কৰে এইখিনি আপোনালোকে নিশ্চয় যিসকলে ৰমজানত ৰোজা ৰাখি আছে সেইসকলে এইখিনি অনুভৱ কৰিব পাৰিছে বা অনুমান কৰিব পাৰিছে। সো আপোনালোকে যদি এই ইনফৰমেটিভ ভিডিঅ'টো চাই যদি ভাল পাইছে আৰু ৰমজানৰ বা ৰোজা ৰাখিলে আমাৰ ফায়দা কি হয় এইখিনি যদি আপোনালোকে প্ৰথমবাৰ শুনা পাইছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোলৈ শ্বেয়াৰ কৰি দিব, যাতে এনেধৰণৰ আচলতে আপডেটবিলাক চাব পাৰে বা ৰমজানত আচলতে ৰোজা ৰাখিলে আমাৰ ফায়দা কি হয় এইখিনি সকলোৱে যাতে জানিব পাৰে। এই স্বাৰ্থত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।